আপোনালোকে এটা পিকচাৰ চাই আছে, স্ক্ৰীণত আপোনালোকে চাই আছে। এগৰাকী মুছলমান মহিলা, বুৰ্কা পিন্ধা মুছলমান মহিলাক অখিল গগৈয়ে সাৱটি ধৰি আছে। এই পিকচাৰটোৱে আচলতে কি বুজাব বিচাৰিছে? যিজন ব্যক্তিয়ে পিকচাৰটো এডিট কৰিছে বা কোনোবাই ভিডিঅ'টো পিকচাৰটো আপলোড কৰিছে, সেইসকল ব্যক্তিয়ে কি বুজাব বিচাৰিছে? এজন ব্যক্তিয়ে পোষ্টটো কৰি পিনে তাত লিখিছে, সেইজনৰ নাম হ'ল দীপু ৰঞ্জন সূত্ৰধাৰ। তেওঁ লিখিছে যে বছৰৰ প্ৰথম শ্ৰেষ্ঠ ছবি। ইয়াৰ মানে কি? আচলতে মুছলমান মহিলাসকলৰ কোনো সন্মান নাই নেকি? মুছলমান মহিলাসকলক যিকোনো পুৰুষে সাৱটি ধৰিব পাৰে নেকি? এই পিকচাৰটো মানে হয়তো এয়াই হ'ব। গতিকে অসমবাসী ৰাইজ, আপোনালোকে বিচাৰ বিবেচনা কৰিব। বৰ্তমান সময়ত একাংশ ব্যক্তিয়ে ৰাজনীতি কৰাটো বেলেগ বিষয়, ৰাজনীতি কৰক, আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই। আজি যদি এই পিকচাৰৰ ঠাইত কোনোবা মুছলমান সমাজৰ কোনোবা নেতাৰ পিকচাৰ লগাই পিনে কোনোবা হিন্দু এগৰাকী মহিলাৰ পিকচাৰ যদি এনেকৈ এডিট কৰি দিলে হয়, তেতিয়াহ'লে কিন্তু আজি আমাৰ অসমত খুবেই বেয়া ধৰণৰ ৰাস্তাত টায়াৰ জ্বলাই পিনে ৰাজপথত প্ৰতিবাদ কৰিলে হয়। কিন্তু মুছলমান নাৰীসকলক এনেকৈ অপমান কৰাৰ পিছতো আজি কিন্তু আমাৰ মুছলমান সমাজৰ কোনো এজন ব্যক্তিয়ে প্ৰতিবাদ কৰা নাই বা প্ৰতিবাদ কৰাৰ সাহস কৰা নাই। হয়তো অখিল গগৈৰ প্ৰতি তেওঁলোকৰ ভালপোৱা আছে। খুবেই দুৰ্ভাগ্যজনক বিষয়। নাৰী সমাজক এনেধৰণৰ অপমান কৰাৰ পিছতো অখিল গগৈৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পোৱা নাই। ৰাইজৰ দলৰ যিসকল নেতা আছে, আমি সামাজিক মাধ্যমত মাজে সময়ে দেখি থাকোঁ, তেওঁলোকে খুবেই চিঞৰ বাখৰ কৰি থাকে, তেওঁলোকে সংখ্যালঘুৰ প্ৰতি খুবেই দৰদ দেখুৱাই থাকে। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয় হ'ল মুছলমান সমাজৰ নাৰীসকলক এনেকৈ চৰম অপমান কৰাৰ পিছতো সেইসকলে কিয় কোনো ধৰণৰ মন্তব্য কৰাৰ সাহস এতিয়ালৈকে পোৱা নাই? যিজনে পিকচাৰটো এডিট কৰিছে, যিসকলে পিকচাৰটো আপলোড কৰিছে, সেইসকলৰ ওপৰত কিয় তেওঁলোকে কোনো ধৰণৰ আইনী পদক্ষেপ ল'ব পৰা নাই? অখিল গগৈক আমি মাজে সময়ে দেখি থাকোঁ, সংখ্যালঘুৰ প্ৰতি খুবেই দৰদ দেখুৱাই থাকে, খুবেই মৰম ভালপোৱা দেখুৱাই থাকে। আমি দেখি থাকোঁ নামনি অসমত আমাৰ মাইনৰিটি অঞ্চলবিলাকত আহি পিনে চিঞৰ বাখৰ কৰি থাকে যে হিন্দু মুছলিম এক হৈ যাওঁ, হিন্দু মুছলিম এক হৈ যাওঁ। মোৰ আগতে হয়তো ইতিমধ্যে আমাৰ এজন সন্মানীয় যুৱক আছে, তেখেতৰ নাম হাফিজ ইলিয়াছ, তেখেতে ইতিমধ্যে প্ৰতিক্ৰিয়া কৰিছে, খুবেই ভাল লাগিছে। মুছলমানসকলৰ কাৰণেই কেৱল আমাৰ অসমত হিন্দু মুছলমান আমি এক হ'ব পৰা নাই নেকি? মুছলমানসকলে হিন্দুসকলৰ লগত একত্ৰিত হৈ থাকিব নিবিচাৰে নেকি? মুছলমান এৰিয়াবিলাকত আহি পিনে অখিল গগৈ যে চিঞৰি থাকে, অখিল গগৈ যে শ্লোগান দি থাকে যে হিন্দু মুছলিম এক হৈ যাওঁ, এই শ্লোগানবিলাক অখিল গগৈ ডাঙৰীয়াই সংখ্যাগুৰু যিবিলাক মেজৰিটি থকা অঞ্চল আছে, সেই অঞ্চলবিলাকত গৈ পিনে শ্লোগান দিয়াৰ সাহস কিয় নাপায়? যিদিনাৰ পৰা অসমৰ মুছলমান সমাজে অখিল গগৈৰ ৰাজনীতি বুজিব, সেইদিনাৰ পৰা চাব অখিল গগৈয়ে শিখা শৰ্মাৰ চৰিত্ৰ লৈছে। এটা সময়ত কিন্তু শিখা শৰ্মাও আমাক লৈ এনেধৰণৰ ৰাজনীতি কৰিছিল। অখিল গগৈ ডাঙৰীয়াক এটা সময়ত ময়ো ভাল পাইছিলোঁ, খুবেই ভাল পাইছিলোঁ। কিন্তু বৰ্তমান সময়ত দেখি আছোঁ তেওঁ যেন বেছি অভাৰ এক্টিং কৰি আছে, খুবেই বেছি অভাৰ এক্টিং কৰি আছে। যি টি কৈ আছে, যি টি মন্তব্য কৰি আছে, খুবেই বেয়া লাগে। আচলতে এনেকুৱা হোৱা উচিত নহয়। অখিল গগৈক প্ৰতিজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলেই ভাল পায়। আশা ৰাখিছোঁ মুছলমানসকলক লৈ অখিল গগৈ ডাঙৰীয়াই যাতে ৰাজনীতি নকৰে, শেষবাৰৰ বাবে আকৌ অনুৰোধ জনাইছোঁ, যিজন ব্যক্তিয়ে ভিডিঅ'টো এডিট কৰিলে, যিসকলে আপলোড কৰিলে, তেওঁলোকৰ ওপৰত যাতে শাস্তিৰ ব্যৱস্থা কৰে, তেওঁলোকৰ ওপৰত যাতে এজাহাৰ দাখিল কৰা হয়। বহু কথাই ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে আপোনালোক সকলোৱে ক্ষমা কৰি দিব। লগ পাম আপোনালোকৰ লগত পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।